ইতিমধ্যে চৰাইদেউত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগে ইতিমধ্যে মাৰাত্মক ৰূপ ধাৰণ কৰিছিল ক'ব লাগিব আৰু শেহতীয়াকৈ আমি যদি চাওঁ আজিৰ দিনটোত আচলতে দুগৰাকী লোকে ইতিমধ্যে জেই সদৃশ ৰোগত ইতিমধ্যে তেওঁলোকে মৃত্যুমুখত পৰিছে। ইয়াৰে হৈছে এজন ভাটি লংপতীয়া দুদুল গগৈ আৰু অন্যজন হৈছে মিৰি পথাৰৰ গগন বুঢ়াগোহাঁই। ইতিমধ্যে তেওঁলোক ডিব্ৰুগড় চিকিৎসাধীন হৈ আছিল বুলি জানিব পৰা গৈছে। আৰু এই ক্ষেত্ৰত মই এতিয়া উপস্থিত আছোঁ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আৰু এয়া হৈছে স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ পৰিৱেশ। আৰু ইতিমধ্যে চৰাইদেউ জিলাত আচলতে জাপানিজ এনকেফেলাইটিছে ইতিমধ্যে মাৰাত্মক ৰূপ ধাৰণ কৰিছে বুলি ক'ব লাগিব। বিভিন্ন অঞ্চলত ইতিমধ্যে নিতৌ আচলতে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি ক'ব লাগিব। জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চৰাইদেউ জিলাত দুগৰাকীকৈ লোকে প্ৰাণ ত্যাগ কৰিছে বুলি ক'ব লাগিব। তেওঁলোকে ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁলোকে মৃত্যুমুখত পৰিছে। আৰু আমি জানিব পৰা মতে আচলতে চৰাইদেউ জিলাত এগৰাকী কিশোৰী 13 বছৰীয়া কিশোৰী ইতিমধ্যে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে চিকিৎসাধীন হৈ আছে। আৰু ইতিমধ্যে অন্য দুগৰাকী জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত ইতিমধ্যে অন্য দুগৰাকী কৰোণ মৃত্যু হৈছে। আৰু এই ক্ষেত্ৰত আমি পোনে পোনে যুটীয়া স্বাস্থ্য সঞ্চালকৰ মতামত জানিবলৈ চেষ্টা কৰিম। আচলতে চিকিৎসা বিভাগে আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে, চিকিৎসা বিভাগে আচলতে ৰাইজক আশ্বস্ত কৰাৰ ক্ষেত্ৰত ৰাইজক জাপানিজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, কেনেদৰে আশ্বস্ত কৰিব, আমি পোনে পোনে আপুনি যি জইণ্ট ডাক্তৰৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ যিখিনি আগতীয়া সাৱধানতা যিবিলাক ল'ব লগা আছে অলৰেডি আমাৰ লৈ আছে। আৰু যিটো মানে ধৰি লওক এৱাৰনেছ ITBN এক্টিভিটিছ চ'ৰ্চ ৰিডাকশ্যন সকলোবিলাক আমাৰ লৈ আছে। আৰু পাব্লিককো আমি এৱাৰনেছ কৰি আছোঁ যে কেনেকৈ মহৰ পৰা বাচিব লাগে। মহৰ পৰা বাচিবলৈ হ'লে কি কৰিব লাগিব আপোনালোকে সকলোৱে জানেই যে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, দীঘল দীঘল চোলা পিন্ধিব লাগিব, দীঘল পেণ্ট পিন্ধিব লাগিব, গধূলি গধূলি ধূপ ধূনা জ্বলাব লাগিব। সেইটো আমি অলৰেডি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ কৰ্মীসকলে সকলোৱে এৱাৰনেছটো দি আছে। আৰু এতিয়া এইটো যিহেতু এইটো আমাৰ এইটো ছিজন, এইটো অলৰেডি আমাৰ মনচুন আহি গ'ল। এইটো মেলেৰিয়া, ডেংগু, জাপানিজ এনকেফেলাইটিছ এইবিলাক ৰোগৰ প্ৰাদুৰ্ভাৱ এতিয়া বাঢ়ে। এতিয়া আমি দুৰ্ভাগ্যবশতে আমাৰ এটা কেছ ওলাইছে এতিয়া JE কেছ। এইটো বৰ্তমান মেডিকেল 13 বছৰীয়া ছোৱালী এজনী JEত আক্ৰান্ত হৈছে। তেওঁ বৰ্তমান মেডিকেলত ভৰ্তি হৈ আছে। তেওঁ এতিয়া বৰ্তমান স্বাস্থ্য ভালেই বুলি আমি গম পাওঁ, অলপ আগতে উন্নত হৈছে বুলি কৈছে। আৰু দেখা গৈছে শেহতীয়াকৈ চৰাইদেউ জিলাত 24 ঘণ্টা দুগৰাকী লোকৰ যেই সদৃশ ৰোগত মৃত্যু হৈছে, গোটেই বিষয়টো আপোনালোকে কেনেদৰে চাইছে? সেইটো আমি পাছত আমি টেষ্ট কৰোঁতে আমাক আহিছে ৰিপৰ্ট, এইটো JE কেছ নহয় বুলি কৈছে, JE নিগেটিভ বুলি কৈছে। JE নিগেটিভ হ'লে গতিকে JE নহয়, গতিকে এইটো কেছটো বেলেগ হ'ব পাৰে, অন্য এইচ হ'ব পাৰে। বিষয়টো গাঁৱৰ মানুহবিলাক যথেষ্ট পেনিক হৈ আছে। সেইকাৰণে মই গাঁৱৰ মানুহবিলাকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভয় নাখাব, পেনিক নহ'ব। আমাৰ স্বাস্থ্য বিভাগৰ পৰা যিবিলাক আমাৰ কৰ্মীবিলাক যায় তেওঁলোকৰ পৰা সহায় ল'ব, তেওঁলোকৰ পৰা উপদেশ ল'ব। আৰু মই কৈছোঁ এই কথাটো অলৰেডি ক'লোৱেই যে কেনেকৈ মহৰ পৰা বাচি থাকিব লাগিব সেইটো আমি নিজেই সাৱধানতাত ল'ব লাগিব। যিহেতু মহৰ পৰা আমি বাচি থাকিবলৈ হ'লে কি কৰিব লাগিব, এতিয়া আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, আৰু দীঘল চোলা দীঘল পেণ্ট পিন্ধিব লাগিব, আৰু গধূলি ধূপ ধূনা এইবিলাক জ্বলাব লাগিব। আৰু যদি আপোনালোকৰ কাৰোবাৰ যদি গাহৰি আছে তো 100 মিটাৰ আঁতৰত মানে হেৰি কৰিব লাগিব, গোৱাল চোৱাল দিব লাগিব, সেইটো কৰিব লাগিব। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।